নমস্কাৰ, মই ডক্টৰ মৃদুল শইকীয়া, ফিজিকেল থেৰাপিষ্ট, আৰু মই আহিছোঁ আজি এখন হস্পিটেলত এজন ষ্ট্ৰোক পেচেণ্টৰ ট্ৰিটমেণ্টৰ কাৰণে। আৰু ষ্ট্ৰোকটো কেনেকৈ হয় ভিডিঅ'টো চাওক। এয়া হ'ল মোৰ পেৰালাইচিছ পেচেণ্ট। এটা ছাইড কমপ্লিট পেৰালাইচিছ হৈ গৈছে আৰু মুখে কিন্তু একো ক'ব পৰা নাছিলে, কিন্তু মই জাষ্ট একবাৰ ট্ৰিটমেণ্ট কৰি দিলোঁ। ফিজিঅ' মেজিক বুলি নকওঁ কিন্তু দেই, ভগৱানৰ মেজিক। বাই 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 কওক। কি অঁ বাই বাই নকৰে আৰু কৰিব লাগিব নেকি? হে অঁ আৰু সোনকালে ভাল হ'বলৈ মন ন, হয়নে? মুখেদি কওক সোনকালে, সোনকালে কওক, সোনকালে কওক, মই তেতিয়াহে যাম, নহয় নাযাওঁ। সোনকালে। হস্পিটেলখনটো চবেই চিনি পায়। মোৰ কাৰণে চবতছে ডাঙৰ কথাটো কি জানে? ইমান এখন ডাঙৰ হস্পিটেলত ইমানখিনি ফিজিঅ'ছৰ মাজত মোৰ প্ৰতি থকা যোনটো তেখেতলোকৰ বিশ্বাস, মই ভাল কৰিব পাৰিম বুলি, আচলতে তেখেতলোকে মোক পাৰ্চনেলি ইনভাইট কৰিছিলে ট্ৰিটমেণ্টৰ কাৰণে। তাৰ কাৰণে ভগৱানক বহুত বহুত ধন্যবাদ। আজি মোৰ সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ নিজৰ